নমস্কাৰ, মই ডক্টৰ অৰিমা বৰুৱা। মই এগৰাকী আয়ুৰ্বেদিক কনচালটেণ্ট। মই আজি আপোনালোকৰ ওচৰলৈ লৈ অহা বিষয়টো হৈছে ADHD, অৰ্থাৎ এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ। এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ, এই নামটোতে গোটেই কথাখিনি সোমাই থকাৰ নিচিনা লাগিছে। আচলতে এই বেমাৰটো আমি দেখিবলৈ পোৱা যায় সাধাৰণতে স্কুলীয়া ল'ৰা ছোৱালী, 12 বছৰ তলৰ যিখিনি স্কুলীয়া ল'ৰা ছোৱালী, সেইখিনিৰ ক্ষেত্ৰত আমি বেছিকৈ লক্ষ্য কৰোঁ। এতিয়া কোনে লক্ষ্য কৰে? এইখিনি লক্ষ্য কৰিবৰ কাৰণে আমি হয় স্কুলত থাকিব লাগিব, নহয় আমি ঘৰৰ পৰা সেইটো অবজাৰ্ভ কৰিব লাগিব। গতিকে শিক্ষকসকল আৰু মাক দেউতাকসকল এওঁলোকেই হৈছে ডাঙৰ অবজাৰ্ভাৰ। এতিয়া দেখা যায় যে এই কমপ্লেইনসমূহ সাধাৰণতে যেতিয়া আমি প্ৰেক্টিকেল ফিল্ডত দেখা পাওঁ, তেতিয়াহ'লে মাক দেউতাকে কয় যে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পঢ়া টেবুলত বহাৰ সময়ত বেছি সময় বহি থাকিবলৈ অলপ অসুবিধা পায়। এতিয়া যেতিয়া যদি কিবা এটা পঢ়াৰ বিষয় তেওঁলোকক বেছি সময় পঢ়িবলৈ দিয়া হয়, তেওঁলোকে তেতিয়া অস্বস্তি অনুভৱ কৰে। অলপ তেওঁলোক যিটো শব্দ আমি ব্যৱহাৰ কৰোঁ ইম্পালচিভ, তেওঁলোক ইম্পালচিভ হয়। মানে তেওঁলোকে উত্তেজনাটো বাঢ়ি যায়, অস্বস্তি পায় তেওঁলোকে বহি থাকিবৰ কাৰণে, অলপ অমনোযোগী হয়। আৰু তেতিয়া সাধাৰণতে ঘৰত থকা মাক দেউতাকসকলৰ বহুত চিন্তা হয় আৰু তেওঁলোকে তেনেকুৱা ধৰণৰ কমপ্লেইনবিলাক মানে লৈ পেলাই ডক্টৰৰ ওচৰলৈ আহে। এতিয়া তেওঁলোকে তেনেকুৱা কমপ্লেইন অকল ঘৰত হ'লেই নহ'ব, সেইটো আপোনাৰ স্কুলৰ পৰাও আহিব লাগিব। যদি স্কুলৰ শিক্ষকসকলেও কয় যে স্কুলত তেওঁলোক অমনোযোগী, যিটো পঢ়াই তেওঁলোকে কিছুদিন পিছত পঢ়োৱাৰ পিছত সোধাৰ পিছত তেওঁলোকে পাহৰি যায়, তেওঁলোকৰ কথাবোৰ ভালদৰে মনত নাথাকে, তেতিয়া এনেকুৱা ধৰণৰ কমপ্লেইনবিলাক যেতিয়া স্কুলৰ পৰা আৰু ঘৰৰ পৰা দুয়োটা পক্ষৰ পৰা আহিব, তেতিয়া এই বিষয়টো সঁচাকৈ অতি চিন্তনীয়। আৰু আমি এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা এইটো কাৰণেই গ্ৰহণ কৰিব লাগে, কাৰণ এই ল'ৰা ছোৱালীখিনিয়ে যেতিয়া প্ৰাপ্তবয়স্ক হ'ব, তেতিয়া প্ৰাপ্তবয়স্ক হ'লে তেওঁলোকে বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰতেই হওক বা পাৰ্চনেল লাইফতে হওক, তেওঁলোকে বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব। এতিয়া ক'ব গ'লে এই কথাখিনি যিহেতু আমি বিশ্লেষণ কৰিছোঁ, গতিকে ইয়াৰ কাৰণ দুই এটা নথকা নহয়। কাৰণৰ ভিতৰত কৰে যেতিয়া আমি কিছুমান ল'ৰা ছোৱালী জন্মৰ ক্ষেত্ৰতে ওজন কম হৈ জন্ম পায়, মাতৃগৰ্ভত তেওঁলোকে বিভিন্ন ধৰণৰ মাতৃসকলে ষ্ট্ৰেছৰ সন্মুখীন হয় বা ল'ৰা ছোৱালীৰ জন্ম দিয়ে, বা তেওঁলোকে যদি কিছুমান কনজাম্পশ্যন কৰে, যেনে এলকহল হওক বা স্মকিং হওক, তেনেকুৱা ধৰণৰ কনজাম্পশ্যন হয়, তেতিয়াহ'লে তেওঁলোকে এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী জন্ম হোৱাৰ সম্ভাৱনা থাকে। এতিয়া যিহেতু ADHDৰ সম্পূৰ্ণ চিকিৎসাৰ ব্যৱস্থা আমি উলিয়াব পৰা নাই, গতিকে কিন্তু এইটো এটা মানে জ্বলন্ত সমস্যা বুলিও ক'ব লাগিব সৰু ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত। গতিকে দেখা যায় যে আমাৰ আয়ুৰ্বেদিক চিকিৎসা শাস্ত্ৰৰ পৰাও ইয়াৰ কিছু হ'লেও আমি ট্ৰিটমেণ্ট কৰিবলৈ আমি চেষ্টা চলাইছোঁ। আৰু ইয়াৰ ভিতৰত আমি কিছুমান দুই এটা বৰ ধুনীয়া আমি আয়ুৰ্বেদিক হাৰ্বছৰ কথা ক'ব পাৰোঁ, যেনেকৈ ব্ৰাহ্মী, বেকপা মনেৰী, তেনেকৈ আপোনাৰ অশ্বগন্ধা, উইথেনিয়া চমনিফেৰা, তেনেকুৱা ধৰণৰ এনেকুৱা দুই এটা হাৰ্ব আছে যাৰ মেডিকেটেড ফৰ্মত মানে আমি তেওঁলোকক দিব আমি চেষ্টা কৰিছোঁ, বা তেওঁলোকে তেনেকুৱা ধৰণৰ ৰিচাৰ্চ বা অবজাৰভেশ্যন আমি কৰি আছোঁ। আৰু এটা দেখা যায় যে আমাৰ আয়ুৰ্বেদিকত যিহেতু পঞ্চকৰ্ম থেৰাপি আছে, গতিকে আমাৰ পঞ্চকৰ্মৰ কিছুমান চিৰোধাৰণ আমাৰ অইলিং থেৰাপি আছে, যিটোৰ সহায়ত কিছু ট্ৰিটমেণ্ট কৰিলে কিছু হ'লেও আমি উপকৃত হোৱা দেখা গৈছে। গতিকে দেখা গৈছে যে ADHD অতিকৈ গুৰুত্বপূৰ্ণ বিষয়, আজিৰ যুগত অতিকৈ গুৰুত্বপূৰ্ণ বিষয়, আৰু ইয়াক লৈ আমি সকলোৱে সচেতন হোৱা উচিত, কিয়নো আজিৰ ল'ৰা ছোৱালী হৈছে দেশৰ ভৱিষ্যত। থেংক ইউ।